নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই এখন একেবাৰে থলুৱা আমাৰ অসমীয়া খাদ্য আঞ্জা এখন বনাম। এয়া চাবচোন, মই সকলোৰে প্ৰিয়। আগৰ আমাৰ মা আইতাহঁতে শাহু মাহঁতে এয়া বনাইছিলে এইখন আঞ্জা, সকলোৰে প্ৰিয় আমাৰ অসমীয়াবিলাকৰ। সকলোৱে খায়, তথাপি আৰু আমাৰ বেছি প্ৰিয়। চাবচোন ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যিসকলে আগৰ পৰা বন্ধু বান্ধৱী আগৰ পৰা চাই আছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনালোঁ। এয়া মই বনাবলৈ লৈছোঁ কঁঠালৰ গুটি আৰু লাওৰ আগ। এয়া মই খাৰ বনাম আজি। ধুনীয়া এখন থলুৱা আঞ্জা, খাৰৰ আঞ্জা। এয়া লাওৰ আগ কেইটামান আৰু এয়া গুটি, কঁঠালৰ গুটি। কোনে কোনে এনেদৰে খাই ভাল পায় জনাবচোন। আৰু মই ভালদৰে লাওৰ আগখিনি কুটি ল'লোঁ আৰু গুটিকেইটাও থেতেলিয়াই লৈছোঁ। আৰু ইয়াত দিম মই কেইটামান আদাৰ পাত আৰু 2টা জলকীয়া। ইয়াত আৰু অন্য মছলা একো নালাগে, যিহেতুকে এইখন খাৰ। এয়া মই এইখিনি ভালদৰে যোগাৰ কৰি ল'লোঁ। আৰু এইফালে মই অলপমান তেল দি এইখিনি বহাই দিছোঁ, জলকীয়া 2টা দি। আৰু ইয়াত মই নিমখ আৰু অকণমান চ'ডা খাৰ দিলোঁ, সেইখিনি মই দেখুৱাব পাহৰিয়ে গ'লোঁ। আৰু তাত সিজাৰ কাৰণে অলপ পানী দি দিছোঁ, যিহেতুকে এয়া খাৰ, ইয়াত আৰু অন্য মছলা একো নালাগে। জলকীয়া 2টা আৰু এইটো চ'ডা দিছোঁ মই, খোৱা চ'ডা অলপ মানে নাওমান চেকুত মাৰি অলপমান দি দিছোঁ, কাৰণ ক'লা খাৰ হ'লে খুব ভাল, কিন্তু মোৰ আজি ক'লা খাৰ নাই, সেয়ে খোৱা চ'ডা অলপ দি দিছোঁ। আৰু অলপমান হালধি দি দিছোঁ, কাৰণ খাৰত হালধি নিদিয়ে, তথাপি মই অলপ দি দিছোঁ, অলপমান কালাৰটোৰ কাৰণে, নহ'লে গোটেইখিনি বগা হৈ থাকিলে ভাল নালাগে, সেয়ে মই অলপ দি দিছোঁ। আৰু ইয়াত অলপমান পানী দি মই ঢাকন মাৰি দিম, কাৰণ কঁঠালৰ গুটিখিনি সিজাৰ কাৰণে অকণমান পানী লাগিব। এইখিনি এতিয়া মই ঢাকন মাৰি দিম, কাৰণ এনেকুৱা এখন খাৰৰ আঞ্জা খাই ভাল লাগে দুপৰীয়াৰ সাজত। এয়া চাওকচোন, অকণমান পানী মই দি দিছোঁ আৰু বেছিকৈ, কাৰণ গুটিখিনি সিজিব লাগিব না, কঁঠালৰ গুটি অলপ সিজাতে দেৰি লাগে। সেয়ে মই ইয়াত 1 কাপমান পানী দি দিছোঁ। আৰু মোৰ ইফালে আঞ্জাখন ৰেডি হৈ গৈছে, কঁঠাল গুটিৰ খাৰ। কোনে কোনে খাই ভাল পায় জনাবচোন। আৰু ইয়াত মছলা বুলি ক'লে কেইটামান আদাৰ পাতে দি দিছোঁ আৰু 2টা জলকীয়া, কাৰণ এই যিহেতুকে খাৰৰ আঞ্জা, ইয়াত আৰু মছলা নালাগে, আকৌ নালাগে মানে কোনোবাই দিয়ে যদি নাজানো, আমি কিন্তু নিদিওঁ, এনেদৰে বনাওঁ। আৰু এই খাৰখন ধুনীয়াকৈ হৈ গৈছে চাওকচোন।